ৰাতিৰ 12টাত ৰুম পাই আকৌ শুই মেলোতে 1:30 বাজিলে। ৰাতিপুৱা আকৌ 4:30টাত উঠি এয়া 5:30টাত আমি কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিবলৈ আহিছো। আচলতে দুজনী একেবাৰে ৰাতিপুৱা অকলে আহিলে, সিহঁতে লাইন পাতি আছে, আমি কেইটা অলপ দেৰি হ'ল ওলাই মেলি আহোঁতে। এয়া 5:30টাই বাজিলেহি। দেখিছেই নহয়, টোপনি চকুত মানে টোপনি আছে, এতিয়ালৈকে যোৱাই নাই। আৰু জানেনে, ইয়াত মানে খুব মানে মানুহবোৰে ঠগিব বিচাৰে। এয়া আমাক দেখিছে নহয়, টিমত গৈছো যদিও ঠগিবলৈ মানে ঠগিলেই নহয়, এখন দোকানত আমাক মাতি মাতি আনিলে, একদম ইমান মাতি মাতি আনিছে মানে। আমি আহিলো, ফুল চুল লোৱালে, মিঠাই চিঠাই লোৱালে। তেওঁলোকে মানে ক'লে যে ধুনীয়াকে আমি সোনকালে আপোনালোকক দৰ্শন কৰাই দিম বুলি। কিন্তু দেখিছে নহয়, ঠগি দিলে। আমি আকৌ গৈ পিনে লাইন পাতিছোগে, আৰু কি ক'ব, আৰু উপায় নাই। দেখিছে নহয় কেনেকুৱা ডাঙৰ লাইন, আৰু লাইন দেখি আচলতে তিনিজনী আমি 6টা গৈছিলোতো। চৈত্যদাই যিহেতু দৰ্শন নকৰে, তেওঁ এটা মানে এভাগ মন্দিৰতো দৰ্শন কৰা নাই। এয়া তিনিজনী গ'লগে, মানে যিহেতু বা এজনী হনুমান মানে হনুমানৰ ভক্ত হয়, গতিকে ইয়াত হনুমান মন্দিৰ এভাগো আছে যে, তেওঁ তালৈ যামগে বুলি ক'লে। আমি কেইটাই কাশী বিশ্বনাথ দৰ্শন কৰিম বুলি ৰৈ দিলো। এয়া চেণ্ডেল টেণ্ডেল খুলিলো, মোবাইল চবাইল আমি লকাৰত থলো। আৰু তাত মোবাইল থবলৈ লকাৰত মানে পইচা দিব নালাগে, তাৰ পৰা মিঠাই কিনিলে হ'ল। মানে ফুলতে যিহেতু ফুল আৰু মিঠাইতে 300 মানে 250-300 হৈ যায়গে। তেনে আৰু মোবাইল থবলৈ আৰু এক্সট্ৰাকে পইচা কিয় ল'ব লাগে, সেইটোৱে আৰু কথাটো। এয়া আমি 4 ঘণ্টামান অপেক্ষাৰ ফলত আমি কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰি আহিলোগে। আৰু দৰ্শন কৰিয়ে আমি এয়া ওলাই আহি এইফালে লচ্ছি পালো। এয়া মানে এটা বাতিত 50 ৰুপিজ। আমি এনে ট্ৰাই কৰি চালো, যিহেতু গৰম উঠি আছিলে। কিন্তু সেই আমি আগদিনাখন দেখাইছিলো যে এয়া এইটোতো নেক্সট ডেৰ হয়। আগদিনাখনৰ যিটো লচ্ছি খাইছিলো 100 ৰুপিজ, কিন্তু মানে কি টেষ্টি আছিলে। ইয়াৰটো ইমান টেষ্টি নাছিলে, গতিকে ওচৰে পাজৰে পতককে ট্ৰাই নকৰিব। আৰু তাৰ পৰা আহি আমি বহুত দেৰি ৰেষ্ট কৰিলো, যিহেতু বহুত দেৰি লাইন পাতিলো। সেইকাৰণে এয়া একেবাৰে পিছবেলা আমি যিটো আমাৰ আচলতে নাছিলে আমাৰ লিষ্টত, কিন্তু সেয়া মন্দিৰ ভাগ আমি ভিডিঅ'ত দেখিলো গোটেইখিনি, সেইকাৰণে যাম বুলি ভাবিলো। যিহেতু বহুত ধুনীয়া। আচলতে ইয়াত মন্দিৰ মানে পূজা নহয়, ইয়াত মেডিটেশ্যন কৰিবলৈ আহে মানুহবিলাক। আৰু হাজাৰ হাজাৰ মানুহ ইয়াত আহে, মেডিটেশ্যন কৰেহি। আমাৰ তিনিটাৰ আচলতে দেখিছে নহয়, আমি তিনিটা সদায় মানে আমাৰ অট'খন কি হ'ল, আমাৰ সদায় লাষ্টতে আহে। বাকী দুখন অলপ আগতে গুচি যায়, আমাৰখন অলপ পিছত আহে। সেইকাৰণে আমি অকণমান বেলেগতকে পিছত পাওঁগে। আৰু ধুনীয়াকে দেখিছে নহয় বাহিৰৰ পৰিৱেশটো। আৰু আচলতে বানাৰসত গৈ কি কি ভুল কৰিব নালাগে, আপোনালোকক যদি লাগে তেনেকুৱা, মই ভিডিঅ' এটা ধুনীয়াকে দিম। কাৰণ বহুতেই আচলতে ভিডিঅ'ত নকয় সঁচা কথাখিনি। মই আপোনালোকক ধুনীয়াকে ক'ম বাৰু, এইটো ভিডিঅ'ত নকওঁ। আৰু দেখিছে নহয়, বেছি দেৰি আমি ইয়াত থাকিব নাপালো, যিহেতু বেলেগ এফালেও যাব আছে। এয়া সৌৰভৰ খুব ভোক লাগি আছিলে, সেইটো কাৰণে সি চানা লৈ ললে। আৰু কামবোৰো অলপ সোনকালে সোনকালে কৰিব লগা হৈছে, যিহেতু অট'খন আহি ৰখি আছেহি। এয়া আমি বহুত লটি ঘটিৰ ফলত আমি আহি পালোহি, আমাৰ লগৰখিনি লগ পালোহি। এয়া আমি প্ৰথমতে চাট ভাণ্ডাৰত সোমাই ললো, কাশীৰ ফেমাছ চাট ভাণ্ডাৰ। যিহেতু ভিৰ দেখি গম পাইছে কেনেকুৱা মানুহ ইয়াত। প্ৰথমে আমি চাট ট্ৰাই কৰি ললো, তাৰপিছত আমি ৰাবৰি খালো। আৰু বজাৰখন এইফালে ভাবিলো অলপমান কিবা কিবি এক্সপ্ল'ৰ কৰো। আৰু জানেনে, ইয়াৰ অটো ড্ৰাইভাৰবোৰ ইমান বেছি কিছুমান বেয়া থাকে, আপোনালোকক অ'ত ত'ত ঘূৰাই তাৰপিছত পইচা এক্সট্ৰা বেছিকে লৈ ল'ব। আমাৰো তেনেকুৱাই হ'ল। আচলতে সৌৰভে বাৰু অলপ লাগি যেনিবা তাক 50 টকা এক্সট্ৰা দিলেগে। কাৰণ চাওক, তাৰ নিজৰ ভুল, আৰু মদ খাই আছে, ঘূৰাই আছে। আৰু তাৰ লোকেল মানুহ কেইজনমান আছিলে, যিসকলে মানে আমাক হেল্প কৰিলে। নহ'লে মানে সি লুটিবলৈ আমাক মানে বিচাৰি আছিলে। যিহেতু আমাক মানে চেহেৰাটোতে গম পায় ন আমি অসমৰ পৰা আহিছো। যেনিবা সৌৰভে সেইখিনি হেণ্ডেল কৰিব পাৰে। আৰু সেইটোৱে আৰু, সি মানে হেণ্ডেল কৰিব পাৰে আৰু দেই। মই হ'লে চাগে, আৰু মই মানে কি হ'ল, মই হেণ্ডেল কৰিব পাৰো, কিন্তু মানে অলপ মই বেছি পটককে মানে ৰাফকে কৈ দিওঁ, মানে অলপ বেছি বেয়াকে কৈ দিওঁ যে। সেইকাৰণে মই মানে হেণ্ডেলে নকৰো, সেইকাৰণে চব সিয়ে হেণ্ডেল কৰে। যিহেতু মানুহটো মানে অলপ সি ঠাণ্ডাকে মানে কথাবোৰ বুজাব জানে। মই অলপ খংকে বেছিকে কৈ দিওঁ। তাৰপিছত আমি যেনিবা গোটেইখিনি লগ হৈ আমি মণিকৰ্ণিকা ঘাট পালোহি। তাত বহুত দেৰি ৰ'লো, আৰু মানে আৰু ভালেমান টাইম। কিন্তু বহুত একেবাৰে আপুনি ভাবিছে যদি 1 ঘণ্টা মানে 2 ঘণ্টা তেনেকে থাকিব নোৱাৰে, কাৰণ এটা নেগেটিভিটি মানে ফিল কৰিব পাৰে। মই মানে কৰিছো আৰু, কাৰণ যিহেতু শ্মশান হয় ন, এফালে মন্দিৰ এইফালে শ্মশান, কিন্তু তথাপিও মানে সেইটো জেগাত আপুনি যদি একেৰাহে বহুত দেৰি থাকিবলৈ হয়, মানে অফক'ৰ্চ নেগেটিভিটি এটা আহিবই। এয়া আমি হোটেলত গোটেইকেইটাই ভাত খাই ললোগৈ, যিহেতু ভোক লাগি আছিলে। আৰু আচলতে কি হ'ল, স্বপ্ন মই একদম প্ৰথম অহাৰ পৰা আমি অটৰ আমি তিনিটাই যাবলৈ পাওঁ। যিহেতু তিনিটা হৈ যাব লগা হয়, সেইকাৰণে আমি তিনিটা যাব লগা হয়। আৰু মোৰ ভোক লগা নাছিলে, সেইকাৰণে সৌৰভে জোৰ জবজ মানে 2টামান খুৱাই দিলে। আৰু খাই বৈ আমি এতিয়া ৰুমলৈ যাম।